মিয়ালেণ্ড ইয়াত বিচৰাটো যুক্তিসংগত জানো মিয়ালেণ্ড তেওঁলোকে য'ত বিচাৰিলে পাব য'ত তেওঁলোকৰ যুক্তি আছে বিচৰাৰ অসমৰ মাটিত মিয়ালেণ্ড বিচাৰিবলৈ তেওঁলোকে অলিক কল্পনা কৰিছে গতিকে আমিতো দেখোন অসমীয়াবিলাক আছোৱেই গতিকে অসমীয়াবিলাক থাকোঁতে মিয়ালেণ্ড ইয়াত কেনেকৈ হ'ব মিয়ালেণ্ড বিচাৰি কোনোবাই দাবী দুবা কেনেকৈ সাহস কৰিবলৈ পাৰিব তেওঁলোকে ক'ব পাৰিব কিন্তু যেতিয়ালৈকে আমি জীয়াই আছোঁ তেতিয়ালৈকে এইখন অসমত মিয়ালেণ্ডৰ দাবী কৰি কোনোবাই বেছি হুলস্থুল কৰিলে অসমীয়াই আমি কেতিয়াও বহি নাথাকোঁ গতিকে 6 বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনত বহুতে তেজ দিছে আমাৰ জাতিটোৰ অস্তিত্বৰ কাৰণে গতিকে আজিৰ দিনটোতো যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ অসমীয়াই কেতিয়াও কুণ্ঠাবোধ নকৰে আমাৰ যি ঐতিহ্য আছে যি আমাৰ গৌৰৱ আছে এইখিনি ৰক্ষা কৰি জাতিটোক ৰক্ষা কৰিবৰ কাৰণে শ্বহীদে আমাক ৰাস্তা দেখাই থৈ গৈছে যে শেষ বিন্দুত তেজ থকালৈকে এইখন অসমত মিয়ালেণ্ডক লৈ পেলাই কোনোবাই দাবী দুবাৰে এটা পৰিৱেশ কৰিব সেইটো অসম মাতৃৰ সন্তান হিচাপে কোনো বহি নাথাকে আৰু মই বহি নাথাকোঁ ইনস্পায়াৰ একাডেমি আজি 7 বছৰ গৰকিছে যে 7 বছৰত তেওঁলোকে আমাৰ বিশেষকৈ শৈক্ষিক দিশত এখন এই প্ৰতিযোগিতাৰ যুগত বিশ্বায়নৰ যুগত আমাৰ ল'ৰা ছোৱালীক গঢ়িবৰ কাৰণে এখন ভাল স্কুলৰ প্ৰয়োজন আছিলে আৰু মাটিৰ লগত সম্পৰ্ক থকা এখন স্কুলৰ প্ৰয়োজন আছিলে সেই অভাৱ অলপ অনুভৱ কৰিছিলোঁ আমাৰ ৰমেন দাই এই অভাৱ দূৰ কৰিবৰ কাৰণে খুব আন্তৰিকতাৰে তেখেতৰ জীয়ৰী প্ৰিন্সিপাল সকলোকে লৈ আগবাঢ়িছে আৰু জ্ঞানৰ পোহৰ দিয়াৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতসকল সফল হৈছে বুলি মোৰ অনুভৱ আৰু এই স্কুলখনৰ প্ৰতি মানুহৰ অভিভাৱকসকলৰ আস্থা বিশ্বাস বাঢ়িছে যে এই বিদ্যালয়খনৰ জৰিয়তে নিজৰ ল'ৰা ছোৱালীক প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি আশা হোৱাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা আচলতে যে যি নহওক এই বিদ্যালয়খনে জ্ঞানৰ পোহৰ ল'ৰা ছোৱালীক দিছে গতিকে আমাৰ তেজপুৰ বা শোণিতপুৰ বা অসমতে এক পোহৰ বিলাবলৈ সক্ষম হ'ব তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত